মুকালমুৰ কাবলাবৰীত নেশ্যনেল একাডেমীৰ নৱাগত আদৰণি সভাত সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত হুলস্থুলীয়া পৰিৱেশক লৈ পৰিচালনা সমিতিৰ প্ৰতিক্ৰিয়া। অধ্যক্ষ আৰু পৰিচালনা সমিতিৰ একাংশৰ সংবাদ মাধ্যমৰ আগত কয় যে সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত কোনো ধৰণৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱা নাছিল। কেৱল ঠেলা হেঁচা হোৱাত একাংশ সংবাদ মাধ্যমৰ লোকে মাৰপিট কৰাৰ দৰে ঘটনা সৃষ্টি হোৱা বুলি মিছা বাতৰি প্ৰচাৰ কৰা বুলি জনায় অধ্যক্ষ আৰু পৰিচালনা সমিতিৰ লোকসকলে। মুকালমুৰ ফৰ নিউজ ডেস্ক ৰিপৰ্ট, গ্লোবেল NE 24/7। নৱাগত আলোচনা সভা আৰু যে আমি প্ৰথম দিনা আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আমি এটা নিৰ্দিষ্ট টাইমত আৰম্ভ কৰিছোঁ, ধুনীয়াকৈ হৈ গৈছে। সেইদিনা আমি সফল হৈছোঁ। আমাৰ দ্বিতীয় দিনা কাৰ্যসূচী আছিল আমাৰ নৱাগত আদৰণি সভা। আমাৰ নৱাগত আদৰণি সভা ইতিমধ্যে আমি চৰকাৰী যিটো নিয়মত পাৰ্মিশ্যন ল'ব লাগে, আমি এইটো চৰকাৰে এইটো 2 দিনৰ কাৰণে দিছে। সাংস্কৃতিক শোভাযাত্ৰাত তেখেতসকল ট্ৰেফিকৰ মানুহ আছে, পুলিচৰ প্ৰশাসন আছে। সেইদিনা আমাৰ সুন্দৰভাৱে হৈ গৈছে। তাৰপিছত দ্বিতীয় দিনা কাৰ্যসূচী আমাৰ প্ৰথম আছিল মুকলি চৰা। মুকলি চৰা হোৱাৰ পিছত আমি নিৰ্দিষ্ট টাইমত আমাৰ নৱাগত আদৰণি সভা যিটো মুকলি সভা, সেই মুকলি সভাটো আৰম্ভ কৰোঁ। তেতিয়া মানে 9:30মান বজাত আমি তেতিয়া আমাৰ চববিলাক শিক্ষক কিছু দায়িত্বত আছে, কিছু এনাউন্সত আছে, আমি দায়িত্বত আছোঁ। আৰু অন্যান্য 2-এটা শিক্ষক ইফালে সিফালে ঘূৰি আছে, অলপ চাইও আছে। তাৰপিছত আমি দূৰৰ পৰা দেখিছোঁ অলপ মানে কিবা এটা মানে অলপ গণ্ডগোলৰ এটা সৃষ্টি হৈছে। তাৰপিছত আমাৰ শেষত শিক্ষকবিলাকো আহিল ধৰি, আমাৰ কোঅৰ্ডিনেটৰ আমাৰ ছফিকুল ছাৰো আহিলে। কি গণ্ডগোল হৈছিলে? তাৰমানে একেবাৰে হেঁচা ঠেলা এটা হৈছে আৰু ল'ৰাবিলাকৰ মাজত দৰ্শক আৰু আমাৰ এনেকুৱা এটা দৰ্শকৰ মাজত এটা হেঁচা ঠেলা। আমি বোলো কিবা হ'ল। তেতিয়া আমাৰ গায়ক উঠিছে আৰু এই গায়ক উঠাতে কিছুমান ল'ৰাবিলাকে কি কৰিছে, অলপ নাচোৱা কৰিছে। আমি ভাবিছোঁ কিবা নাচিছে না, গায়ক আহিলেতো অলপ ল'ৰা ছোৱালী ফূৰ্তি কৰে, অলপ অলপ মানে ডেন্স কৰে আৰু। গায়ক তেখেতসকলে একদম 7 বজাৰ লগে লগে আহিছিল না, সন্ধিয়া 7 বজাৰ লগে লগে আহিছিলে। তাৰপিছত তেখেতসকলক আমি উঠাই দিলোঁ। উঠাই দিয়াৰ পিছতে আমাৰ ল'ৰা ছোৱালীবিলাক ডেন্স কৰিলে। আগতো আছে, মঞ্চৰ আগতো আছে আৰু পিছৰ পিনেও আছে আমাৰ ল'ৰাবিলাকে। অলপ বাহিৰাবিলাকো ডেন্স কৰিছে। আমি ভাবিছোঁ কিবা ডেন্স কৰি আছে নেকি। তাৰপিছত আমি দেখিলোঁ যে অলপ ঠেলা হেঁচা হৈছে। ঠেলা হেঁচা হোৱা বুলি ভাবি আমি শেষত আমাৰ শিক্ষকবিলাকো আহিল আৰু 2-এটা আমাৰ মেনেজমেণ্টৰ মানুহ আহি এইখিনি কণ্ট্ৰল কৰিলে। আৰু ক'ত কাজিয়া হৈছে? কাজিয়াৰ ইমান হেৰি হোৱা নাই আৰু শেষত আমাৰ ছাত্ৰবিলাকো আছিলে। আমাৰ ছাত্ৰবিলাকক অলপ ঠেলা হেঁচা কৰিলে কিবা। সৰু ডেকা ল'ৰাটো আৰু সেই সময়খিনি আপোনাক এটা কথা কৈছোঁ যে সেই সময়খিনি অলপ 2-এটা ল'ৰা অলপ মানে কি মানে নৰ্মেল যিটো পজিশ্যন, সেই পজিশ্যনত নাথাকে। এনেকুৱা আজিকালি হৈছে আৰু মানে 2-এটা ল'ৰা ছোৱালী অলপ এবনৰ্মেল পজিশ্যনত কিবা কিন্তু খাই আহে, হয়তো কিবা বস্তু খাই আহিছে, কিবা এনেকুৱা নিচাজাতীয় বস্তু কিবা বনাইছে। কৰিছে নে কৰা নাই আমাৰ হাতত কোনো ধৰণৰ প্ৰুফ নাই। কিন্তু এটা কথা হৈছে কি, এতিয়া আজিকালি সকলোৱে কয় কিছুমান ল'ৰাবিলাকে মানে কি হ'ল অলপ মানে কিবা কিন্তু খাই আহে বুলি কয়, নিচাজাতীয় বস্তু খাই আহে বুলি কয়। আমি তেওঁলোকে নিচাজাতীয় বস্তু খাই আহিয়ে কৰিছে নে ফূৰ্তিতে কিবা কৰি মানে শেষত যায় কেতিয়াবা সেই মানুহ তামচা বেছি হ'লে মানে শেষত যায় অপ্ৰীতিকৰ সৃষ্টি হয় না। গতিকে সেনেকুৱা ধৰণৰ হ'ব পাৰে 2-এটা। গতিকে আমাৰ অলপ ঠেলা হেঁচা হৈছে আৰু ল'ৰাবিলাকৰ। ছোৱালী নাই, ছোৱালীবিলাক সচৰাচৰ গায়ক অহাৰ পিছত ল'ৰাবিলাক অলপ মানে ফূৰ্তিতে বেছি মানে হেৰি হৈ যায়, ডেন্স কৰিব ধৰে। ডেন্স কৰা হয়তো আমি এনেকৈ 2টা ডেন্স কৰি আছোঁ, কাৰোবাৰ গাত ঠেলাটো লাগিলে, সিও ঠেলা মাৰি দিলে, শেষত যায় ইও আহিলে সিও আহিলে, কি হ'ল এনেকৈ মানুহৰ মাজত এটা হেৰি হয়। প্ৰকৃতিৰ যিটো আপোনাৰ ঠেলা হেঁচা হৈছে, কিন্তু ঠেলা হেঁচাৰ কাৰণে আপোনালোকৰ প্ৰায় বহুতখন চকী ভাঙা বা এটা ডাঙৰ নহয়। তাতে আৰু কি হৈছে, চকী ভাঙাটোৰ কাৰণে কিছুমান মানুহ চকীত বহিও আছে, থিয় হোৱাৰ লগে লগে সেই চকীটো ঠেলা মাৰি দিছে, কোনোবা তাৰ ওপৰেদি জাপ মাৰি আহিছে, চকীখন ভাঙি গৈছে। এনেকুৱা ধৰণৰ হৈছে কথাবিলাক। চকীখন হয়তো কোনোবাই ভাঙো বুলি হয়তো 2-এটা ভাঙিছেও, আৰু কিছুমান হয়তো তাৰ পৰা ওপৰেদি উঠি আহোঁতে দুৰ্বল চকী হয়তো ভাঙি গৈছে, এনেধৰণৰ কথা। কিছুমানে হয়তো অলপ উচ্ছৃংখল হৈ বাহিৰা মানুহ 2-এটা, বাহিৰা মানুহ বুলি নকওঁ আমি, আচলতে সেই ল'ৰা কিছুমানে এনেকুৱা কাম কৰিছে। ডাঙৰ আমাৰ নিৰাপত্তা মানে আমি চব জেগা আমাৰ ছাত্ৰবিলাকক আমি ভলেণ্টিয়াৰ নিদিছোঁ। আমাৰ 60জন ল'ৰা ছোৱালীক আমি মহিলা শাখাত আমাৰ ছোৱালীবিলাকক আমি ভলেণ্টিয়াৰ, তেওঁলোকক বেজ দিছোঁ, আমি কেম্প দিছোঁ।
আৰু ল'ৰাবিলাকক এনেকৈ বেজ দিছোঁ, কেম্প দিছোঁ, তেওঁলোকে এটা হেৰি কৰি আছে, চাৰিওপিনে চোৱা চিতা কৰি আছে। আমাৰ মানুহবিলাক আহিছে, ধুনীয়াকৈ চকীত নি বহুৱাইছে। আৰু আমি গেটতো ল'ৰা ছোৱালী আমাৰ ৰাখি দিছোঁ, তেওঁলোকে আহি নমস্কাৰ দিছে। তাৰপিছত ল'ৰা ছোৱালীবিলাকে নমস্কাৰ দি আগুৱাই মানে আদৰি লৈ গৈছে, চকীত বহুৱাই দিছে। সুন্দৰভাৱে চলি আছে একদম। মানে আমি 9:30লৈকে সুন্দৰভাৱে মানে চলি আছে। এই 9:30 গায়ক উঠাৰ পিছত কি হ'ল ঘটনাটো, এনেকুৱা এটা আমিও মানে অলপ আচৰিত হৈ গৈছোঁ। আপোনালোকৰ প্ৰশাসনৰ অনুমতি পোৱাৰ পিছত যিটো এটা আপোনাৰ পৰিৱেশৰ পৰিস্থিতিৰ সৃষ্টি হ'ল, আচলতে প্ৰশাসন মজুত নাছিল নেকি? অৱশ্যে সিদিনা প্ৰশাসন বোলে পুলিচ প্ৰশাসন সিদিনা নাই, সেইদিনা নাই। আমি অলৰেডি প্ৰশাসনক আমি অলৰেডি জনাইছোঁ। আমি যিদিনা আমাৰ 22 তাৰিখে তেখেতক ৰাতি জনাইছোঁ, তেখেতসকলে আমাক জনাইছে, মেনেজমেণ্টকো জনাইছে, মোকো জনাইছে যে আমাৰ প্ৰশাসনৰ মানুহ যাব, ট্ৰেফিকৰ মানুহ যাব, আপোনালোকৰ যিটো কালচাৰেল ৰেলী হ'ব তাতে আপোনাৰ হেৰি কৰিব, তেখেতসকলে অলপ চোৱা চিতা কৰিব। দুদিনে আকৌ যিটো কাৰ্যসূচী আছিল সেইদিনাখন প্ৰশাসন এবাৰো না, প্ৰথম দিনা আহিছে, দ্বিতীয় দিনা কিন্তু অহা নাই। অহা নাই। 10 বজাত যেতিয়া ঘটনাটো সৃষ্টি হ'ল তেতিয়া প্ৰশাসনে অৱগত কৰিছিল নে? মই অৱগত কৰাইছোঁ, তেখেতসকলে কৈছে যে আপোনালোকে কিবা যদি আছে লিখিত আমাক জনাব, এনেকৈ কৈছে। জনাৰ পিছত পুলিচে নিশা অহা নাই নেকি? হা, জনোৱাৰ পিছতো তেখেতসকলে অহা নাই কিন্তু তেতিয়া। আপোনালোকে যদি ঘটনাৰ সৃষ্টি হোৱাৰ পিছত আপুনি জনাইছিলে? মই জনাইছোঁ। মই আমাৰ যিটো মই ডাইৰেক্ট মানে IC আমাৰ মুকল হেৰি দৌলহাল IC, তেখেতক জনাইছোঁ ছাৰ এনেকুৱা ধৰণৰ ঘটনা এটা হৈছে, গতিকে আমাৰ কিছুমান ল'ৰাবিলাকে বাহিৰৰ ল'ৰাবিলাকে আহি অলপ মানে উদ্ভণ্ডালি কৰিছে, গতিকে আপোনাক আমি জনালোঁ যে ঠিক আছে। আমি ভাবিছোঁ যে কোনোবাই যাতে আমাৰ এগেইনষ্ট আকৌ যদি কিবা কেছ চেছ দিব পাৰে এই বুলি ভাবি আমি তেখেতসকলক অৱগত কৰাইছোঁ। অৱশ্যে ঘটনা আমি আৰু ভাবিছোঁ পুলিচ প্ৰশাসনক আমি অৱগত কৰাইছোঁ অলৰেডি, তেখেতৰ পাৰ্মিশ্যনটো পাইছেই, তেখেতসকলে